আজিৰ পৰা অধিসূচনা হ'ল অহাকালি বিজেপি দলৰ আমাৰ টিকেট বা মনোনয়নৰ বাবে প্ৰথমখন বৈঠক হ'ব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ, তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজাৰ এভাগ দিম। আজি যিহেতু চৰকাৰী কাম কাজ নাই, অলপ নিজকে ৰিলেক্সো লাগি আছিলে, দিল্লীলৈকে যাম, মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ। প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে আপুনি কোৱাৰ দৰে অসন্তুষ্ট হৈ আজি দিল্লীলৈ গৈছে, হাইকমাণ্ডক অসন্তুষ্টি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।